3-4 বছৰ হোৱা হৈ আছিলে সন্দেহ পাতি গাঁৱৰ ৰাইজে কৰি আছিলে কিন্তু ধৰিব পৰা নাছিলোঁ। আজি 16-17 বছৰমান হোৱা ছোৱালীজনী মোৰ ভতিজা ছোৱালীজনী হয়। তাক দুৰ্গা মা পাইছে, সি ধৰি কৰি জুখি পেলাই সকলো ৰাইজক মাতি কৰি তাক ঘৰৰ পৰা লৈ কৰি তাক দুৰ্গা মা পদূলিত এনেকুৱা গোটেই ৰাইজে লৈ পেলাই ল'ৰা ছোৱালী লৈ পেলাই তাক মাৰা পিটা কৰি তাক মৃত্যুৰ কৰি দিয়া হৈছে। সিহঁতক দুইটাকো গিয়েক ঘৈণীয়েকক মৃত্যুৰ কৰি দিয়া হৈছে। কি নাম আছিলে? গাৰ্তি বিৰুৱা গিয়েকটো আৰু ঘৈণীয়েকটো মীৰা বিৰুৱা। এই যোৱাকালি সেয়া ইয়াৰ পৰা লৈ পেলাই সিহঁতক যিমান সকলো ৰাইজে তাক সিহঁতক সুধি আছোঁ ইমান দিনৰ পৰা তহঁতি এনেকুৱা কৰা নকৰ বুলি কওঁতে মানে সিহঁতে একো জবাবেই নিদিয়ে। সকলো সৰু ল'ৰা ছোৱালী আৰু মহিলা পুৰুষবিলাকে সকলো তাক মাৰা পিটা কৰি পেলাই মৃত্যুৰ কৰি দিয়া হৈছে। আৰু পৰিয়াল আছে কিন্তু পৰিয়ালৰ লগত সিহঁতৰ সম্পৰ্ক একোৱেই নাথাকে। তাৰ ঘৰটো ওচৰতে, সেইটো লগতে আছে, তাৰ ভতিজাবিলাকো আছে। সিহঁতৰ লগত সম্পৰ্কই নাথাকে মানে সিহঁতে। বেয়া লগা নাই নেকি গাঁৱৰ দুজন মানুহ মৰি গ'ল? কি বেয়া লাগিব, গাঁৱৰ মানুহ সকলোৱে সিহঁতক ভাল নাপায় আৰু কেনেকৈ বেয়া লাগিব এতিয়া। সেইকাৰণে কোনো ভালেই পাইছে সকলো ৰাইজে মানে সিহঁতক যোৱাকালি যি ঘটনা কৰি মাৰি কৰি সিহঁতক মৃত্যুৰ কৰি পেলাই জ্বলাই দিয়াৰ কাৰণে সকলো ৰাইজৰ কাৰণে সকলো ল'ৰা ছোৱালীৰ কাৰণে অলপ ভাল হৈছে। আৰু কিমান সময়ত হৈছে ঘটনাটো? যোৱাকালি দিনৰ টাইমটো ইমান ডাইৰেক্ট টাইমটো ক'ব নোৱাৰোঁ। ইমান সকলো ৰাইজে খং হৈ আছিলে। আইডিয়া আমাৰ 12:30 বাজি ইমান নিচিনা হৈছে। যোৱাকালি পুলিচ আহিছিলে? আহিছিলে, ৰাতিও আহিছে, ৰাতি আহিছে। এতিয়া বৰ্তমান আছে। কি কৰিলে পুলিচে? চাইছে কৰিছে, চব ৰিপৰ্টবিলাক চব লৈ গৈছে। মানুহ চানুহ ধৰিছে নেকি? নাই ধৰা নাই। সুধিছে ভালকৈ আমাক সুধিছে, সকলো ৰাইজক মহিলাবিলাক পুৰুষবিলাকক সকলোকে সুধিছে। সকলোৱে ৰাইজে ক'লে আমাৰ ছাৰ সকলে আহিছিলে, সিহঁতে সুধিছে, চব কৈছে। কোৱাৰ পিছত আৰু কাকো লৈ যোৱা নাই কিন্তু।